চাৰিটা ভাতৰ জ্যেষ্ঠ মই প্ৰেতাত মাৰ কনিষ্ঠ তোমাতে মোতে ইমান প্ৰভেদ অৰ্থাৎ ইমান আপোন তুমি মোৰ মৰমৰ ভাগিন আৰু মই তোমাৰ চেনেহৰ বুদ্ধি চাচা মাতো আৰু বেছি পোৱা নাই দিগন্ত পহাৰি লহ লহ জীৱা মেলি অগ্নি জ্বলি উঠিছে এটি দুটি কৰি পতংগ জাপ দিছে আৰু খাদ্য নাই তাক নিবাৰণ কৰে কাৰো খাদ্য নাই তাক নিবাৰিত কৰে আৰু তই সংগীতৰ ৰাগিনী তুলিছ মাটিৰে দেহাতি মাটিতে মিলিলে কান্দিলে পাবলৈ নাই কুৰবান কান্দিলে পাবলৈ আৰু তই সংগীতৰ সুধা ঢালিছ নহয় ঠিক কৰিছ আনন্দ কৰ দুৰ্যোধন যায় কুৰুকুল যায় হস্তিনাপুৰ যায় উৎসৱ কৰ মহোৎসৱ কৰ মামা কিহৰ উৎসৱ মামা যুদ্ধ জয়ৰ উৎসৱ শৈল কি কৈছা মামা কৈছো আজি দ্ৰোণাচাৰ্যই কৌৰৱ ৰক্ষা কৰিছে আৰু পাণ্ডৱ বিভংগে পলাইছে দ্ৰোণাচাৰ্য আৰু নাই মামা ধৃষ্টদ্যুম্নৰ হাতত নিহত আমি পৰাজিত তুমি সুন্দৰ মিছা কথা ক'ব জানা শৈল ই মিছা নহয় মামা ই সত্য কি শুনালা শৈল দ্ৰোণাচাৰ্যহঁত কৌৰৱ পৰাজিত কি শুনালা শৈল কি শুনালা বেজাৰ কৰিলে আৰু কি হ'ব মামা কি বেজাৰ কৰা কথা কৈছ শৈল মোৰ বুকু ভাগি গ'ল চকুৰ আগত অন্ধকাৰ দেখিছো ধৈৰ্য নেহেৰুৱাবা মামা তুমি ধৈৰ্য হেৰুৱালে দুৰ্যোধনক মই এতিয়া এটা কথা ভাবিছো ইয়াৰ ভিতৰতো এটা কথা আছে শৈল এইবাৰ তুমি সেনাপতি হ'ব লাগিব তুমি পাণ্ডৱ মৰমৰ চকুৰে চোৱা ভীষ্ম আৰু গুৰু মৰমৰ অৰ্জুনৰ গুৰু দ্ৰোণাচাৰ্য নোহোৱা তুমি শৈল তুমি পাৰিবা এদিনৰ ভিতৰতে পাণ্ডৱক বিনাশ কৰি কৌৰৱৰ জয়ৰ ধ্বজা উৰুৱাব পাৰো মামা কিন্তু নাই তুমি পাৰিবই লাগিব কাৰো বিশ্বাস নাই শৈল কাৰো বিশ্বাস নাই তুমি দুৰ্যোধনৰ মান ৰক্ষা কৰিবই লাগিব কোৱা পাৰিবা পাৰিম মামা অত দিনে যুদ্ধৰ গতি নিৰীক্ষণ কৰি আছিলো
পাৰিবা তুমি পাৰিবা কিন্তু কিন্তু কৰ্ণক যদি মহাৰাজে সেনাপতি পাতে কৰ্ণ কবিৰ সেইবাবে তুমি চিন্তা নকৰিবা আহা যদুপতি সঁচাকৈয়ে ভাল সাংসাৰিক ভোগ বিলাসৰ প্ৰাধান্য বনত নাই ৰাজত্বৰ বিষম চিন্তাই মস্তিষ্ক উদ্ভ্ৰান্ত নকৰে বনত সদায় শান্তি আৰু সেইকাৰণে শান্তিকামী মুনি ঋষিসকলে নগৰত আশ্ৰম নাপাতি বনতেই পাতে সখা তেন্তে আত্মীয় স্বজনে বিনাশ কৰি লাভ কি একো লাভ নাই তেন্তে কুৰুক্ষেত্ৰৰ ইয়াতেই সামৰণি পৰক কুৰুক্ষেত্ৰৰ সামৰণি কুৰু পাণ্ডৱে পেলাব নোৱাৰে সখা বোধ কৰো ধৰ্মৰ বাবে ইয়াত ধৰ্মৰ কথা কি আছে যদুপতি ই এটা হত্যা বংশনাশ এটা বিৰাট ধ্বংসৰে প্ৰয়োজন হৈছে সখা ধৰ্মৰ মৰ্যাদা ৰক্ষা কৰিবলৈ পিতামহক হত্যা কৰা গুৰুক হত্যা কৰা দুৰ্বল নিৰীহ প্ৰাণীক হত্যা কৰা প্ৰকাশ্যেই ৰাজসভাত সঠিক ব্যৱস্থা কৰা বালকক সপ্তৰথীয়ে নিঃশংসভাৱে বধ কৰা ই কি ধৰ্ম ফাল্গুনী হে মাধৱ উত্তেজিত নকৰিবা আৰু শান্ত হোৱা দাদা ৰাঙলী কৰিছো হাত পিতামহ ভীষ্মৰ তেজেৰে ৰাঙলী কৰিছো হাত শিক্ষাদাতা দীক্ষাদাতা গুৰুৰ তেজেৰে আৰু কিয় দাদা ভাবিবলৈ দিয়া অৰ্জুন ভাবিছোৱা এশটা ভাতৃৰ মাথো দুটি বাকী সেই ভাতৃৰ শুনিতত ৰাজ সিংহাসন আত্মীয় স্থানত সাম্ৰাজ্য স্থাপন কৰি কিয় নৰকত কিয় হেৰুৱাও ইহকাল পৰকাল বংশ শেষ কৰি সখাই কোৱা কথাও বৰ মিছা নহয় বিকুদৰ ভাই ককাইতকৈ ৰাজ্য ৰাজপাট কোনো গুণেই ডাঙৰ নহয় কিন্তু সেই ভাই ককায়ে অচিনাকি সুতপুত্ৰ কৰ্ণক অযাচিতে অংগদেহ দান কৰিব পাৰিলে পাণ্ডৱৰ নামত হলে 5খন গাঁও নাহিল উন্মাদ কৰা নাই বিকুদৰ কিন্তু এতিয়াও প্ৰতিজ্ঞা বাকী ক্ষত্ৰিয়ৰ প্ৰতিজ্ঞা বিকুদৰৰ প্ৰতিজ্ঞা গাণ্ডীৱধাৰী অৰ্জুনৰ প্ৰতিজ্ঞা এতিয়াও বাকী গুৰুৰ সভাত গুৰু দেখুওৱা দুৰ্যোধনৰ আজিও অক্ষত দে পাঞ্চালী আজিও মুক্তকেশী দুঃশাসন আৰু দাম্ভিক কৰ্ণ আজিও জীৱিত অৰ্জুন 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 যুক্তি তৰ্ক ধৰ্ম ধৰ্ম যাওক ৰহাজলে প্ৰতিজ্ঞা পালন মোৰ জীৱনৰ পদ্মা পদ্মা জন ৰহস্য
অভাগী কি কৈছে প্ৰিয়তম মই একো বুজিব পৰা নাই আপুনি ইমান চঞ্চল হৈছে কিয় চঞ্চল নহওঁ প্ৰিয়ে স্থিৰ স্থিৰ আজি মই অচল অতল জানা কোন মই জানো প্ৰিয়তম আপুনি মোৰ স্বামী আপুনি মোৰ গুৰু আপুনি মোৰ দেৱতাৰো দেৱতা আৰু কি জানা আৰু প্ৰভু জানিবৰ নাই প্ৰয়োজন শুনা পদ্মা খুত পুত্ৰ মই জানো প্ৰিয়তম নাজানা নাজানা খুত পুত্ৰ মই আছিলো এদিন কিন্তু আজি হলো কুন্তি পুত্ৰ মই জ্যেষ্ঠ পাণ্ডৱৰ উপহাস নকৰিব প্ৰিয়তম উপহাস উপহাস নুহে পদ্মা মাত আহি নিজ মুখে যমুনা তীৰত কৈ গ'ল আজি প্ৰভাতত ৰাধাৰ নন্দন তুমি নহয় নহয় কুন্তি পুত্ৰ তুমি মোৰ দয়াময় তোমাৰ অনন্ত অপাৰ কৰোণা কৰোণা নহয় প্ৰিয়ে ই যে প্ৰতাৰণা নহ'লেনো ব্যৰ্থ কৰি জীৱনৰ সোণালী গৰিমা ক্ষীণ পানী লৈ লৈ ঋষিৰ অভিশাপ অন্তিমৰ যৱনিকা পৰাৰ আগতে জানিলোহেঁতেন কিয় ৰাজেশ্বৰী কুন্তি মাতৃ বুলি মোৰ স্বাৰ্থপৰ সমগ্ৰ পৃথিৱী মাথো স্বাৰ্থৰ শুনা শুনা পদ্মা কলংকৰ কালিমা সানি শৈশৱৰ পৰা সহিলো যাতনা কত কত অপমান কোটা তেতিয়াওতো জননীৰ নেকান্দিলে প্ৰাণ হীন কুলোদ্ভৱ বুলি আচাৰ্য দুৰ্নয় অস্ত শিক্ষা নিদিলে ঘৃণাত দিলে প্ৰাণ কিন্তু আজি অতীতৰ নিকৰুণ নিদাৰুণ কথা নুশুনাব আৰু প্ৰিয়তম নোৱাৰো বুজিব গোপনে আছিল কিয় আজি অতদিন আপোনাৰ জীৱন ৰহস্য বাবে পদ্মা মোৰ জীৱন ৰহস্য গোপনে আছিল কি ৰহস্য কুমাৰী আছিল মোৰ জননী যেতিয়া আদিত্য তেজত দেখা পালে তেতিয়া কৰ্ণক তোমাৰ কলংকৰ চেকা ধুই নিকা কৰিবৰ উপায় আছিল মাথো সহায় নিৰ্দোষী শিশুক জ্ঞান কৰি মাটিৰ পুতলা অকাতৰে অম্লান বদনে নদীৰ গৰ্ভত বিসৰ্জন দিলে নদীৰ গৰ্ভত নিদিব নহ'লে যে নেথাকে নাৰী সতীৰ মহিমা গৰ্ভজাত সন্তান কোন হতে চেনেহী মাতৃয়ে শান্ত হোৱা পদ্মা শান্ত হোৱা তথাপি জননী মোৰ আৰাধ্য জননী এতিয়া কি কৰিব প্ৰিয়তম নেলাগে ৰাজত্ব নেলাগে জ্যেষ্ঠতা সুত আখ্যা জীৱনৰ শ্ৰেষ্ঠ পদ মোৰ হওক পাণ্ডৱ মোৰ নিজ সহোদৰ হওক জননী কুন্তি তথাপিও বিফল নহ'ব প্ৰিয়ে যৌৱনৰ পথ সখা মোৰ ভ্ৰাতা মোৰ মাথো মন মাৰি থাকিলে আৰু হ'ব কি ভীষ্ম দুৰ্ণ যদিও বা বীৰ আছিল পক্ষপাতি আছিল নহ'লেনো ভীষ্ম হেনবেৰে 10 দিন আৰু দ্ৰোণাচাৰ্যই মাত্ৰ 5 দিন যুদ্ধ কৰিয়ে পুলকি পৰেনে গ'ল ভালেই হ'ল অন্য এজনক সেনাপতি পাতি যুদ্ধ চলোৱা দুৰ্যোধন বহি নাথাকিবা বহিবৰ সময় ক'ত মামা মাত্ৰ ভাবিছো কি শক্তিত বলিয়ান সেই পাণ্ডৱ সেনানী কি শক্তিত বলিয়ান হৈ আজি ধনঞ্জয়ে পাৰিব নাখিছে মোৰ বিপল বাহিনী ইয়াত শক্তিৰ
অৰ্জুনৰ ৰথত বহুৱাই পিতামহক বধ কৰালে আৰু অশ্বত্থামাহত বুলি অসত্য সংবাদ প্ৰচাৰ কৰোৱাই গুৰুদেৱকো মৃত্যু মুখত পেলালে। ঠিক কৈছা দুঃশাসন। ভীষ্ম দ্ৰোণক বধ কৰিব পৰা শক্তি পাণ্ডৱৰ নাই। ই চক্ৰান্ত 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 ইবাৰ তাক ব্যৰ্থ কৰিম। অংগাধিপতি কৰ্ণক সেনাপতি পদত বৰণ কৰি পৰীক্ষা কৰিম মামা বংশ সহুতৰে ধৰে শকতি কিমান পৰীক্ষা কৰিম মামা কূটনীতি ষড়যন্ত্ৰ কিমান শিকিলে কৰ্ণকো চিনা টান দুৰ্যোধন। তেওঁ যদি আকৌ সেনাপতি হৈ ইফাল সিফাল কৰে তেতিয়া কক্ষশ্ৰুত হ'ব ভানু মধ্যাহ্নৰ বেলা। মামা এতিয়াও ম্লান নুহে ধৰ্মৰ মহিমা, এতিয়াও পুণ্যৱতী শ্যাম বসুন্ধৰা। হ'ব পাৰো সুতপুত্ৰ, হ'ব পাৰো বিশ্ব ৰাজবিশ্ব। মামা যাক বন্ধু বুলি সখা বুলি সাৱটি ধৰিছো, শত শত কুৰুক্ষেত্ৰ সহস্ৰ পাণ্ডৱ লক্ষ লক্ষ দ্ৰৌপদী নন্দনেও ছিঙিব নোৱাৰে তাৰ বন্ধুত্বৰ দূৰ, ছিঙিব নোৱাৰে সেই প্ৰীতিৰ বান। সখা সকলো জানো মই, সেইবাবেই তোমাক প্ৰধান সেনাপতি পদত বিভূষিত কৰিব খুজিছো। ভাই দুঃশাসন দাদা ঘোষণা প্ৰচাৰ কৰা কুৰু বাহিনী শীঘ্ৰেই ৰণযাত্ৰা আৰম্ভ কৰি অংগৰাজ হ'ব আজি সেনাপতি নিজেই। ভাই দুঃশাসন দাদা ইবাৰ যদি যুদ্ধত পৰাজয় হ'ব লগা আছে অসম্ভৱ দাদা, এইবাৰ অনজয় অনিবাৰ্য দাদা। কৰ্ণ মহাৰথী যদি হয় সেনাপতি সম্ৰাট কৃষ্ণক যোনে প্ৰমাদ গণিব আৰু ভীম তুচ্ছ কথা প্ৰকাশী বিক্ৰম মৰিবৰ যুদ্ধত পৰিচয় চিন্তা দুঃশাসন দুঃশাসনৰ ৰক্তপান প্ৰতিজ্ঞা ভীমৰ মূৰ্খ বধ কৰি সামান্য ৰাক্ষস পাৰ হৰি সীমাতৈ আপোন শক্তি দুঃশাসনৰ ৰক্তপান প্ৰতিজ্ঞা ভীমৰ। বোপা দুৰ্যোধন, মই এটা কথা ভাবিছো, এই কৃষ্ণটোক কেনেবাকৈ সিফলীয়া কৰিব নোৱাৰিলে, তাক দিহা লগাব পাৰিলেই এই পাণ্ডৱৰ বুদ্ধি ভুৰুকা উদং জানি থবা। অন্যায় যুদ্ধ এবাৰ কৰিলো আৰু নকৰো, অন্যায় যুদ্ধ কৰি অভিমন্যুক বধ কৰিলো, সেই হত্যাই শত্ৰুপক্ষৰ শক্তি ক্ষয় কৰিব নোৱাৰিলে, সেই হত্যাই শত্ৰুপক্ষৰ শক্তি দান কৰিলে। মাথো শত্ৰু সদায় শত্ৰু, বলে কৌশলেৰে ন্যায় বা অন্যায়েৰে সিহঁতক ধ্বংস কৰাটোৱে আমাৰ কৰ্তব্য। মহাৰাজ অন্যায় সমৰ কৰি কুৰুক্ষেত্ৰ কলংকিত নকৰিবা সখা, অন্যায় সমৰ কৰি শত্ৰু নাশ কৰিব নোৱাৰিবা। প্ৰচণ্ড প্ৰতাপী যদি ৰজা দুৰ্যোধনে পঞ্চ ভাই পাণ্ডৱৰ সন্মুখীন হ'ব খোজে যদি অন্যায় যুদ্ধত ধ্বংস হ'ব কুৰুকুল এটি পলক
দে সত্য কথা সখা সত্য কথা শৈশৱৰে পৰা উচ্ছেদ সাধিম বুলি পঞ্চ পাণ্ডৱৰ কত চেষ্টা কৰিলো তথাপিতো আজি পাণ্ডৱ জীৱিত নিৰ্বাদিলো চতুকৃষ প্ৰয়োগিলো হলাহল বিষ আৰু কত মৃত্যু পৰিময় কৰিলো ৰচনা হাতৰতে উৰি গল ষড়যন্ত্ৰ ঘোৰ সত্য কথা সখা ৰুদ্ৰ ৰূপ ধৰি মোৰ কুৰু বাহিনীয়ে কুৰুক্ষেত্ৰ সমৰত কৰক প্ৰৱেশ অন্যায়ৰ কোনো নাই প্ৰয়োজন শক্তিহীন নহে দুৰ্যোধন এতিয়াও বৰ্তমান কৰ্ণ দুঃশাসন বীৰে মাথু ধৰ্ম যুদ্ধ কৰি আবাহন জয়ী হয় কিম্বা কৰে মৃত্যু আলিঙ্গ আজি ধৰ্ম লাগে আজি পুণ্য লাগে আজি দুৰ্যোধনক সকলো লাগে দিনে ক'ত আছিলা দুৰ্যোধন ক'ত আছিলা
শুনিব অভিমানী হলেও মোৰ দুৰ্যোধন অভিবেচক নহয় আপুনি তাৰ পিতা জন্মদাতা সি আপোনাৰ কথা শুনিব মহাৰাজ আৰু তুমিও তাৰ মাতা পুত্ৰই যদি পিতাৰ কথা শুনিব পাৰে মাতাৰ কথা নুশুনাকৈ নাথাকে গান্ধাৰী মই কিমান চেষ্টা কৰি চালো কিমান বুজালো কিমান অনুনয় বিনয় কৰিলো সকলো মিছা হ'ল আৰু মই বুজোৱা নাই মই তাক অনুৰোধ কৰিবলৈ বাকী ৰাখিছো কাষত বহুৱাই কেঁচুৱা ল'ৰাৰ দৰে গাত হাত ঘূৰাই কিমান বুজালো দুৰ্যোধন যুদ্ধ নকৰিবি পাণ্ডৱ তোৰ পৰ নহয় সি মুখ আমোলাই গুচি গ'ল মোৰ কথা নাৰাখিলে বিশ্বাস নহয় মহাৰাজ কি বিশ্বাস নহয় গান্ধাৰী আপোনাৰ কথা পুত্ৰ বাধ্য আৰু তুমিও দেখিছো ধৃতৰাষ্ট্ৰক জন্মান্ধ বুলি বৃদ্ধ অপদাৰ্থ বুলি বিশ্বাস নকৰিবলৈ শিকিছা অভিনয় নকৰিব মহাৰাজ এই কুৰুক্ষেত্ৰ ৰণৰ কাৰণে কৌৰৱৰ পিতা আপুনিয়েই বেছি দায়ী শাস্তি দিয়া ৰাণী শাস্তি দিয়া ৰাজেশ্বৰী তুমি ৰাজমাতা তুমি শাস্তি দিয়া ৯৮টা পুত্ৰৰ অকাল মৃত্যু দেখিও যাৰ বুকু নকপি সেই কাঠ চিতিয়া পুৰুষক সেই কঠোৰ পাহানত এই অবলা নাৰীয়ে কি শাস্তি দিব মহাৰাজ পুত্ৰ শোকত জৰ্জৰিত হ'বলৈ কৈছা হৈছো বহুত দিনৰ আগতে হৈছো যিদিনা তুমি কৰোণাময় জননীয়ে নিষ্গৰ্ভ ধাৰণ কৰা দেৱ শিশু গৰ্ভৰ ভিতৰতে লুৰ মুৎকৰেৰে মৰিয়াই মাংস পিণ্ডত পৰিণত কৰিছিলা সেইদিনাই জৰ্জৰিত হৈছো আজি আৰু অশ্ৰু টুকিবলৈ নাই ৰাণী অশ্ৰু নদী বৈ শেষ হৈ গ'ল বুকুৰ স্নেহ নিজৰা শুকাই শিলৰ তলি ওলাই পৰিল গান্ধাৰী মহাৰাজ মতিভস্ত দুৰ্বল বৃদ্ধময় অস্থিৰ মগজু কিবা কম বুলি কিবা কৈ পেলালো মোক ক্ষমা কৰা ৰাণী হৌৱা দুৰ্যোধন আহিছে মোৰ ঘূৰাইছে ৰাণী মই স্থিৰেৰে থাকিব পৰা নাই মোক শয্যালৈ নিয়া ৰাণী মোক শয্যালৈ নিয়া আপুনি এইফালে গৈছে মোক বোলে তুমি মাতি পঠাইছিলা মাতিছিলো দুৰ্যু কোৱা কিয় অবতালা হাই তোমাৰ হৈছে কি তুমি নেমাতা কিয় একো হোৱা নাই তেন্তে কোৱা তোমাৰ আদেশতেই মই কুৰুক্ষেত্ৰৰ পৰা লৌৰি আহিছো কম তই শুনিবি কোনদিনা তোমাৰ অবাধ্য হৈছো আই
তেন্তে এই যুদ্ধ পৰিত্যাগ কৰ মোৰ সকলো গ'ল মাত্ৰ তই আৰু দুখাখন আছ এই যুদ্ধ পৰিত্যাগ কৰ বাছা হে জননী পৰিহাৰ কৰিলে সমৰ মৃত্যুপুৰীৰ পৰা আহি পৰে কোৱা বোৰ মৃত ভাতৃ ঘূৰি পৰিহাৰ কৰিলে সমৰ পাৰিম নে মচিব জননী কপালৰ ভাগ্য ৰেখা বিধাতাই লিখা নোৱাৰে মচিব কেৱে বিধিৰ বিধান এই বুলি আপোন ঘৰত জ্বলিলে জীৱিখন তাক আৰু জ্বলিব নিদিবি যি অগণীয়ে দহন কৰিলে মোৰ ভাতা চেনেহৰ যি অগণীয়ে দহন কৰিলে মোৰ আত্মীয় স্বজন সেই অগণী জলক জননী হয় যদি দগ্ধ হওক শিৰ শত্ৰু মোৰ নতুবা নিজেই তাৰি পৰিচয় ভস্ম হৈ উৰি উৰি গুচি যাম পৰপাৰলৈ মাতৃৰ আজ্ঞা লংঘন নকৰিবি পুত্ৰ সন্তানক অপৰাধী নকৰিবা মাতা জানো মই বেদবাণী তোমাৰ আদেশ কিন্তু কি কৰিম মেলি দিলো তৰি মোৰ মহা জলাধিত নাহে ঘূৰি নোৱাৰো ঘূৰাব যদ্যপি নাপাওঁ মতৰ লক্ষ্য কি 5খন গাঁও মাত্ৰ খুজিছে পাণ্ডৱে তাকে দি নকৰ কিয় সন্ধিয়ে দিয়াও দয়াশীল যুধিষ্ঠিৰ ভীমা অৰ্জুন নোৱেও বুজন হাতৰে সন্মতি দিব সন্ধি প্ৰস্তাৱ সন্ধি কৌৰৱৰ সন্ধি মাতা পাণ্ডৱৰ হতে ক্ষতি একো নাই কিন্তু এই সন্ধিৰ বাবে মোৰ যুদ্ধ আয়োজন নাছিল জননী এই সন্ধিৰ বাবে লক্ষ লক্ষ বীৰ প্ৰাণৰ উপমতা এৰি প্ৰিয়জন নাই কৰা প্ৰাণদান উন্মাদৰ দৰে মাতা জন্মবোৰ ক্ষত্ৰিয় কুলত বীৰ বৈ চন্দবংশী ৰাজ ৰাজেশ্বৰ প্ৰাণৰ ভয়ত আজি গাঁও পুৰুষ হৈ পাণ্ডৱৰ চৰণত পণিপত কৰি সন্ধি ভিক্ষা মই নকৰো সুৰা পাতা সন্মুখত তুমি মোৰ আৰাধ্য গোসানী কাষৰ শয্যাত সৌ জন্মদাতা পিতা মোৰ উপাস্য দেৱতা দুয়োৰে সন্মুখত পুনঃ কৰো নিবেদন যুদ্ধ তেজি পাণ্ডৱক হুচাক্য মেদিনী প্ৰাণান্তে মই নিদিও হব লগা আছে যদি সোণৰ হস্তিনাপুৰ হওক চৰকাৰ দিব লগা আছে যদি দি যাম ৰঙা ৰক্তগাৰ পিতা আশীৰ্বাদ কৰো বাছা যুদ্ধ জয় হওক পিতৃ পদে বতি যেন চিৰদিন ৰয় পিতা আৰু যদি হয় পৰাজয় তোমাৰ সন্তান মই নাই মৃত্যু ভয় আজি আমাৰ যুদ্ধত জয় হৈছে যদিও ইয়াত নিৰ্ভৰ কৰিব নোৱাৰি কৰ্ণ অসীম প্ৰতাপী দুৰ্জয়ী বীৰ আজি ৰণত হাৰিছে বুলিয়েই কৰ্ণৰ শক্তিৰ সন্দেহ কৰিলে ভুল কৰা হ'ব যিমানেই ডাঙৰ বীৰ হওক কৌৰৱৰ যিমানেই শক্তি থাকক সেই ফল আমাৰেই শুভ হ'ব বুলি মোৰ ধাৰণা দাদা সেই ধাৰণাকে মনত লৈ ময়ো যুদ্ধৰ আহ্বান কৰিছিলোঁ ভাই কিন্তু দুখ লাগে মাজে মাজে অনুতাপ হয় নিজৰ বংশ নাশ কৰি কি কৰিছোঁ পাপৰ প্ৰায়শ্চিত্ত দুখৰ
বেজাৰৰ কথা কি আছে দাদা? দুৰ্যোধনৰ বাহিৰে আন কোনেও দুখ বা পাপ কৰা নাই সহদেৱ। কৰিছে যদিও ৰজাৰ আজ্ঞাতে কৰিছে। ৰজাৰ ধৰ্মকে নিজ ধৰ্ম বুলি প্ৰজাস্বৰূপে কৰিছে। অধৰ্মী ৰজাৰ পাপ কাৰ্য কোনো জ্ঞানী আৰু ধাৰ্মিক লোকে অনুমোদন কৰিব নোৱাৰে দাদা। আংশিক সঁচা। কুট মন্ত্ৰণাকাৰী এই শকুনি, এই বিবাৰৰ গুৰি, এই যুদ্ধৰ পুৰোহিত অভিমানী দুৰ্যোধনে তাৰ কথা শুনি এই যুদ্ধত ডাক দিছে। যিমান দিনলৈকে শকুনি জীয়াই থাকিব সিমান দিনলৈকে যুদ্ধ চলি থকাই সম্ভৱ। বাৰু এতিয়া মই আহোঁ দাদা। যোৱা ভাই যোৱা, তুমি ক্লান্ত। হে অনাদি অনন্ত অব্যক্ত নিৰাকাৰী নিৰঞ্জন, তুমিয়েই আদি তুমিয়েই শেষ। এই অবুধ সন্তানক তুমি কলৈ টানি নিছা প্ৰভু, তুমি কলৈ টানি নিছা? দাদা, দুৰ্যোধনৰ পৰম মিত্ৰ কৰ্ণ মহাবীৰে যুদ্ধক্ষেত্ৰৰ পৰা প্ৰাণ লৈ পলাল। দাদা শুনিছো ভাই, অতি আনন্দৰ কথা। সেই পলায়নৰ পুৰস্কাৰ স্বৰূপে দুৰ্যোধনে কৰ্ণক অংগদে আগতেই কিন্তু দুৰ্যোধনৰ প্ৰশংসা নকৰি নোৱাৰি দাদা। এতিয়াও অচল অতল, এতিয়াও বুকুদাত। মানুহ স্বৰূপে ৰজা স্বৰূপে দুৰ্যোধন দোষী হলেও ক্ষেত্ৰীয় কুৰুৰা যথাৰ্থ বীৰ। সেই বীৰত্বও যাব, তাত বুকু কঁপিব। কেনেকৈ ভাই? বিশ্বাস কৰো। কুৰুপতিৰো কিন্তু অতল বিশ্বাস কৰ্ণৰ ওপৰত। অযোগ্যত বিশ্বাস স্থাপন কৰা নাই ফাল্গুনী। হ'ব পাৰে যোগ্যজন, কিন্তু সেইদৰে পলাবলৈ হলে সেই বিশ্বাস আৰু কিমান দিন থাকিব? মোৰ ধাৰণা হৈছে এইবাৰ কৰ্ণ মূৰ্তি ধাৰণ কৰিব। মোৰো সেয়ে ধাৰণা। ক্ষেত্ৰবীৰে পৰাজয়ৰ কলংক সহ্য কৰিব নোৱাৰে। তাৰ বাবে চিন্তা নাই, যদুপতি আমাৰ সহায়। কি কৰিব সখা? তোমাৰ পৰা গাণ্ডীৱ আৰু দাদাৰ হাতৰ পৰা গদালৈ যুদ্ধ কৰিব পৰা শক্তি যদুপতিৰ এতিয়াও হোৱা নাই। পাৰোতেনো কুৰুক্ষেত্ৰৰ যুদ্ধত অস্ত্ৰ নধৰো বুলি শপত খাওঁনে? যদুপতি, তুমি নিৰস্ত হলেও তোমাৰ অনন্তৰ শক্তিৰ এটি কণাই আমাৰ পঞ্চভাত্তা আৰু সেনা সেনানীক শক্তিশালী কৰি তুলিছে। সিমান শক্তি থকা হলে জৰাসন্ধৰ ভয়ত তোমালোকৰ ওচৰ নাচাপিলোহেঁতেন ধৰ্মৰাজ। বাৰু সেইবোৰ নালাগে, বৰ ভাগৰ লাগিছে। ব'লা শিবিৰলৈ যাওঁ, বিশ্বাস কৰোঁ। আহা, মই বিশ্ৰামৰ আয়োজন কৰোঁ। বলা যদুপতি, আমিও শান্ত। ভীমাৰ্জুনে যুদ্ধ কৰি কৰি শান্ত হোৱাৰ আৰম্ভ হৈছে আৰু আজি শান্ত, কাইলৈ মূৰ্ছা, পৰহিলৈ ভীমাৰ্জুনে কৰ্ণৰ লগত যুদ্ধ কৰি মূৰ্ছা নাযায় যদুপতি। যাবলৈ কিমান পৰ? পলৰীয়া অধীৰত সোঁতে বিকোদৰৰ চেতনা বিলুপ্ত কৰিব নোৱাৰে মাধৱ। কিন্তু সেই অধীৰত সোঁত সিন্ধুপুত্ৰ জয়দ্ৰথতকৈ কোনো গুণেই হীন নহয় দাদা। অৰ্থাৎ হীন জয়দ্ৰথে গদাৰে আঘাত কৰি যদি বিকুদৰক মূৰ্ছা নিয়াব পাৰে, ৰামদত্ত বিজয়ী ধনুৰ্ধাৰী কৰ্ণই ধনুৰ বাণেৰে তেওঁক মূৰ্ছিত কৰোৱা একো অসম্ভৱ নহয়। বিজয় অজয় একো নাজানো মাধৱ, ধনুবাণ অগ্নিবাণ নাজানো একোকে। ভীষণ আঘাত পালে এই ভীমাৰ গদাই উৰি যাব
বনু বন 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 হ'ল। আপা আহা এতিয়া। ব'লা দাদা। অতি শুষ্ক কণ্ঠ উত্তপ্ত লোহিত মোকো লাগে পুকুৰৰ বিষ। দুঃশাসন প্ৰথম চেষ্টা ব্যৰ্থ হৈছে হয়, সেই বুলি মই নিৰুৎসাহী নহয়। আমাৰ অজস্ৰ সৈন্য নিধন হ'ল অংগৰাজ। স্বীকাৰ কৰিছোঁ, কিন্তু ভীষ্ম দ্ৰোণয়ো সৈন্য নাশত বাধা দিব নোৱাৰিছিল। সেইটো হয়, পিছে দাদাৰ আস্থা আপোনাৰ ওপৰত যিমান আছিল আৰু আছে আন কাৰো ওপৰত সিমান নাছিল। মাত্ৰ সন্মান কৰি পিতামহ আৰু গুৰু দ্ৰোণক আগতেই সেনাপতি পাতিলে। সেই আস্থাৰ প্ৰতি অপব্যৱহাৰ কৰিব খোজা নাই দুঃশাসন। জানো মহাৰাজ, আজি হাৰিছো বুলি চিৰদিন নাহাৰো। আজি সৈন্য নাশ হ'ল বুলিয়ে চিৰদিন হ'ব নোৱাৰে। পাণ্ডৱৰ লগতে কৌৰৱ হাৰিবলৈ হলে আমাৰ জন্ম ধাৰণ কৰা মিছা মহাৰাজ বীৰ বুলি সত্য বুলি পৰিচয় দিয়াৰ কোনো মূল্য নাই। পাণ্ডৱৰ জয় এটা স্বপ্ন আৰু কৌৰৱৰ পৰাজয় এটা অলি কল্পনা। যিদিনা পঞ্চ পাণ্ডৱৰ মৃতদেহৰ ওপৰত বহি শিয়াল শগুনে মঙহ জোৰা কৰিব, সেইদিনা আমাৰ কিমান আনন্দ হ'ব। সেই শুভ দিনলৈ আৰু বেছি দিন অপেক্ষা কৰিব নালাগে দুঃশাসন। সেই দিন আহিছে, আহিবই লাগিব। দুৰ্যোধন দুঃশাসনৰ গদা, কৰ্ণ মহাৰথীৰ ধনু আৰু শকুনিৰ মন্ত্ৰণা কিন্তু ধেমালিৰ কথা নহয়। সেইদিন আহিবই লাগিব। বাৰু আপুনি অলপ অপেক্ষা কৰক, মই দাদাক জনাও। কৃষ্ণ, হ'ব পাৰা তুমি নৰৰূপী ভগৱান, সেই বুলি পাৰ্থৰ মৃত্যুত হস্তক্ষেপ কৰিলে নচলিব। পাৰ্থক ৰাখিব নোৱাৰিবা। সখা আহা। অংগাধিপতি, পাণ্ডৱৰ পৰাজয়ৰ বাৰ্তা শুনি সুখী হলো। তিৰস্কাৰ নকৰিবা সখা। তিৰস্কাৰ নাই কৰা মহাৰাজ, তোমাৰ গুণ কীৰ্তন কৰিছো। সখা, কি কৰ্ণ এতিয়াও জীয়াই আছে। সামান্য পুৰুষে নায়কলৰীয়া হৈ জীৱন ধাৰণ কৰিবলৈ লাজ পায় অংগৰাজ। গুৰুপতি, ই আজি কেনে ব্যৱহাৰ? কৌৰৱৰ শ্ৰেষ্ঠ সেনাপতি বীৰ অগ্ৰগণী মহাৰথী কৰ্ণৰ যোগ্য ব্যৱহাৰ। কৌৰৱেশ্বৰ, কৰ্ণক অধৈৰ্য নকৰিবা, কৰ্ণক ক্ষিপ্ত নকৰিবা। ভোকমতি দেখুৱাবলৈ তুমি মোক নাৰী জ্ঞান কৰিছা অংগৰাজ। মহাৰাজ, জানো বীৰ তুমি প্ৰচণ্ড প্ৰতাপী, জানো বীৰ তুমি নোহোৱা ৰমণী, অসীম ঐশ্বৰ্যশালী তুমি গুৰুপতি। নিঃসহায় নিৰ্ধনী কৰ্ণক সত্য কথা অযাচিতে কৰিছিলা ৰাজ্য দান, কৰিছিলা মণি মুক্তা দান, সেই বুলি কৰ্ণই নকৰে সহ্য এনে অপমান।
লৈ তেজিলে খবৰ ভিক্ষাৰীৰ তিৰস্কাৰ মৃত্যুপৰ বাণী দুৰ্বলীৰ এনে অহংকাৰ কোন প্ৰাণে অম্লান পদনে আজি লম শিৰপাতি নেলাগে আৰু অস্পষ্ট নহয় প্ৰত্যক্ষে পাইছো দেখা অন্তৰৰ মনোব্যথা বেদনাৰ ৰেখা নিদাৰুণ ক্ৰূৰ নিয়তিয়ে গোপনে আহি নিৰ্মম হাতেৰে ভাগ্য চক্ৰ দিছিল ইবাৰ সতৰ্কময় দিয়া মোক সুৰিপোন সাৰথী এজন শেষ কৰো কুৰু ক্ষেত্ৰৰণ উজলাও কৌৰৱৰ কীৰ্তি অগণন মদ্ৰপতি গুৰুপতি কোৱা কৰিবাৰে সাৰথ্য স্বীকাৰ আদেশ জৰিহে কৰে কৌৰৱেশ্বৰে অৱশ্যেই কৰিম পালন আদেশ নহয় এয়া মোৰ অনুৰোধ আনন্দেৰে কৰিলো স্বীকাৰ তেন্তে কুৰুপতি সুস্থিৰে বিশ্ৰাম কৰা গৈ আপোন কক্ষত যুদ্ধ চিন্তা কৰি মস্তিষ্ক উত্তপ্ত কৰি নেলাগে জাপিব আৰু বিনিদ্ৰ ৰজনী বেগেৰে আজি মুহাবলিব বাঁধিবৰ শক্তি আৰু নাই পাণ্ডৱ বুলি জানিলে কি কৰিবা দুৰ্যোধন কি কৰিবা চকুৰ আগত দেখিছা ভীষ্ম গৈছে দুৰ্ণ গৈছে ভংগে পলাইছে আকৌ কৈছা বাধা দিবৰ শক্তি নাই বাধা দিবৰ শক্তি নাই অন্ধ এতিয়াও বিশ্বাস আছে পাণ্ডৱ ধ্বংস কৰিম এতিয়াও বিশ্বাস আছে কুৰুক্ষেত্ৰত বিজয় পতাকা উৰাম প্ৰলাপ 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 তেজৰ পিৰপিৰণি থাকে মানে এই প্ৰলাপ থাকিবই যিদিনাতে চেঁচা পৰিব গোট মাৰিব টনটনীয়া শিৰ কোচ খাই বিধ সগুণত ঠোঁটৰো ৰমিব সেইদিনা এই প্ৰলাপ উন্মাদ ক'ত থাকিব দুৰ্যোধন ক'ত থাকিব কৰ্ণৰ ভয়তে পলাইছে কাপুৰু বিৰু সাগুৰি জামদন্ত হাতত লৈ ৰুদ্ৰৰূপী মই বিকুট একো ভয় নাই নাপালাবি নাপালাবি হীন হুত পুত্ৰই পাণ্ডৱক পৰাস্ত কৰিব নোৱাৰে তেন্তে মহাৰাজ বিৰাট ৰজাৰ ৰান্ধনীয়ে কৌৰৱক পৰাস্ত নকৰে কিয় কৌৰৱৰ পদসেবী পাপিষ্ঠ ধম
সন্মুখত কালান্তক মৃত্যুপতি ইচ্ছা হলে নির্বিঘ্নে পলাব পাৰা দিছো অনুমতি ভীমৰ শুনিলে নাম থৰে থৰে কপে যদি প্ৰাণ কিয় হলি কৌৰৱৰ সেনাপতি ভীৰু তোৰ পাল হাতত ধৰি কিয় পৰশুৰামৰ ধনু আহুতি কৰিলি যদুপতি যদুপতি ঘূৰুৱা ঘূৰুৱা ৰথ চলালা কলৈ ঘূৰুৱা ঘূৰুৱা ৰথ চলালা কলৈ অপেক্ষা কৰিছো চোৱা মৃত্যুকালৈ কি কি নুঘূৰালা নুঘূৰালা শৈল্য শৈল্য আনাৰত আপুনি আগুৰি ধৰি সৌ কপিধ্বজ অৰ্জুনক দেখুৱাওক মৰণৰ পথ কলৈ পালাবি ভীমৰ চকুত ধূলি দি সাৰিব পাৰিম বুলি ভাবিছ বীৰবৰ নাজানা ৰহস্য একো নোৱাৰা বুজিব হাতৰ মুঠিত পাই পাৰো তেনো এৰি দিও চেষ্টাই তোমাক যোৱা জননীৰ আলাসৰ লাৰু আচলেৰে মুখ মচি শীতলোৱা প্ৰাণ আহিলোৱে নহয় খুচতুৰ ৰাধাৰ নন্দন নেৰিছো কদাপি তোক নাই পৰিত্ৰাণ ভাল আছিলে না আনন্দৰ উচ্চতি উঠলি উঠিছে দুৰ্দান্ত হাত তুলি দেখা হৰিণীৰ দৰে আতুৰত শত্ৰু সেনা সঘনে কঁপিছে কৰ্ণ যুধিষ্ঠিৰে কৰে ভীষণ সংগ্ৰাম কিছে যুধিষ্ঠিৰ অংগৰাজ অংগৰাজ হত্যা কৰা দয়া নাই ক্ষমা নাই আজি ধৰ্মৰাজ বুলি হত্যা কৰা দুঃশাসন দয়া নাই ক্ষমা নাই কোনেও কাকো ক্ষমা কৰিব নোৱাৰে কোনেও কাকো ক্ষমা কৰিব নোৱাৰে স্বৰ্গৰ দেৱতা কিন্নৰ মৰ্ত্যৰ মানৱ দুঃশাসনে কৈছে হত্যা কৰা দেৱৰাজ বুলি ধৰ্মৰাজ বুলি দয়া নাই ক্ষমা নাই ময়ো কওঁ ভাগিন বুলি কুৰুৰাজ বুলি দয়া নাই ধৰ্মৰাজ ক'ত তোমাৰ সেই গদাধাৰী ভাই বিকুতৰ খাণ্ডৱ দহন কৰা ক'ত সেই ধনঞ্জয় নিঃসহায় অৱস্থাত তোমাক অকলে এৰি কলৈ পলাল সেই মাতৃৰ তনয় প্ৰাণ কৰ্তা বুলি যাৰ পখিলা শৰণ ক'ত সেই কুটকৃষ্ণ দৈৱকী নন্দন হেৰো ৰাধানন্দন এৰি দে মোক যুঁজি পুনবাৰী মৃত্যুদণ্ড আজি তোক দিওঁ উপহাৰ
তুমি মোৰ মিত্ৰদাতা বুদ্ধিহীন মতি চন্দ নহয় বিধতা যোৱা আনন্দেৰে দিছো মুক্তিদান ইচ্ছা কৰা হলে কৌৰৱৰ ৰাজপ্ৰাসাদত বন্দী কৰি লৌহ পিঞ্জৰাত পাৰিলোহেঁতেন ৰাজা ৰাখিব তোমাক কিন্তু নাৰাখো কাৰণ কৰ্ণই নকৰে ভংগ কোনো প্ৰতিজ্ঞাৰ ৰহস্য তাৰ জীৱনৰ সাৰ তুমি মোৰ প্ৰতিদ্বন্দ্বী নাছিলা ৰাজন পাৰ্থকুদেশী মোৰ চলিছিল ৰথ সন্মুখত তুমি আহি আগুৰিলা পথ তোমাৰ বাবেই মোৰ হেৰাল চিকাৰ নহলে নোপোৱা তুমি এনে তিৰস্কাৰ हेलो নোৱাৰে যজ্ঞখিনি কিয় না যুদ্ধত আমাৰ পৰাজয় সৈন্যৰ ছত্ৰভংগ পৰাজয় হৈছে কেনেকৈ পৰাজয় হ'ল মই অস্বস্থামাৰ লগতে লাগি থাকোঁতেনে কৰ্ণই দুৰ্জয় বিক্ৰমে আমাৰ বেহু ভেদ কৰি সকলোকে পৰাস্ত কৰিলে দাদা নকুল সহদেৱ সকলো পলাল ধৰ্মৰাজে প্ৰাণপণে চেষ্টা কৰিছিল যদিও তেওঁৰ চেষ্টাও ব্যৰ্থ হ'ল সেইবাবে চিন্তা কৰিব নালাগে প্ৰিয়তম আপোনাসকল ভালে থাকিলে কৌৰৱে একো কৰিব নোৱাৰে হ'ব পাৰে কিন্তু আজি ধৰ্মৰাজৰ আগত কেনেকৈ মুখ দেখুৱাম কিহেৰে দাদাক প্ৰভূত দিম মই যদি কৰ্ণ অস্বস্থামাৰ লগতে লাগি নাথাকি কৰ্ণক প্ৰতিৰোধ কৰিলোহেঁতেন অনুতাপ কৰিলে কি হ'ব না হোৱা কথা হৈ গ'ল আক্ষেপ কৰি লাভ নাই সঁচা কিন্তু আজিৰ জয়ে দুৰ্যোধনৰ অভিমান ভংগ কৰিব আৰু কুৰুক্ষেত্ৰ প্ৰতিদিন পৰাস্ত হৈ ভগ্নোৎসাহী হোৱা কুৰুক্ষেত্ৰক যথেষ্ট উৎসাহ দিব এদিনৰ পৰাজয়ে আমাৰ সেনাকো হতাশ কৰিব নোৱাৰে না যদি ধৰ্ম আছে যদি পাপ পুণ্যৰ বিচাৰ আছে পৰুষ্ঠ পহাৰী দুৰ্যোধনৰ সেই ফল পূজনীয় হ'বই হ'ব কৃষ্ণ তোমাৰ বাক্যই সত্য হওক সৌৱা মহাৰাজ আহিছে যোৱা তুমি শুশ্ৰূষাৰ ব্যৱস্থা কৰাংগৈ কৰ্ণক বধ কৰিলা অৰ্জুন মই সংসপ্ত আৰু অস্বস্থামাৰ লগত যুদ্ধ শেষ কৰি অলপ আগতেহে শিবিৰ পাইছো ইয়াত আহি মাত্ৰ জানিব পাৰিলো আমাৰ পৰাজয় হৈছে তেন্তে কৰ্ণ এতিয়াও জীয়াই আছে নিমাত কিয় দাদা মহাৰাজ অপদাৰ্থ এই বীৰত্বৰে তই কৰ্ণক বধ প্ৰতিজ্ঞা কৰিছিলি এই বীৰত্বৰে তই তৰ্জন গৰ্জন কৰি দুৰ্যোধনৰ ওপৰত প্ৰতিশোধ ল'ম বুলি কৈছিলি ক্ষান্ত হোৱা দাদা প্ৰত্যেক সময় তুমি পূজ্য মোৰ জানিলোহেঁতেন যদি আগে এবাৰো ৰাধাৰ তনয়ে পৰাস্ত কৰিব বুলি চাৰি ভক্তা মোৰ কৰ্ণৰ চেষ্টাই এৰি ৰণ প্ৰাংগণত নেথাকো আবদ্ধ দাদা দুৰ্নীতিৰ লগত আস্ফালন নুশুনো অৰ্জুন নাযাওঁ প্ৰত্যয় আৰু ভীৰৰ কথা হীন নিষ্কুলত ভাৱ ৰাজাৰে নন্দনে সমৰ ক্ষেত্ৰত মোক কৰে অপমান আৰু তই কাপুৰুষ
যুদ্ধ পৰিহৰি সখীৰ লগত তোৰ উলাহতে মাত্ৰ হলে বাধ্য হলে কয় দাদা দাদা ধৰো চৰণত আতৰ আগৰ পৰা গোস কুলংকাৰ এই শপতিৰে তই গান্ধীক ধৰিছ এই মুখেৰে তই নিজে নিজে গান্ধীবৰ কীৰ্তিমাখনা নালাগে নালাগে বিনু দে দে দলিয়াই অকামিলা গান্ধীবৰ নাই পইচা কি গান্ধীবক তুচ্ছ জ্ঞান কৰিলা মোৰ লোৱা লোৱা তাৰ পুৰস্কাৰ নিৰ্মাণ নিশ্চয় মূৰ্খ মাটিৰ মানুহ পৰে মাটিতেই নিয়তি গৰাকী মাথো জনম মৃত্যু যদুপতি যদুপতি গান্ধীবক যিজনে কৰে তিৰস্কাৰ ভক্তি হোক গুরু হোক বিনাশী বা ফাল্গুনিয়ে ধৰ্মৰাজ জ্যেষ্ঠ যাৰ পিতৃতুল্যতাৰ সেই মহাগুৰু নাখি নেলাগে পালিব পাৰ্থ সত্য অংগীকাৰ ব্যৰ্থ হ'ব তেন্তে মোৰ সত্য অংগীকাৰ নহয় কদাপি ব্যৰ্থ আছে অন্য উপায় বিস্মিত নহবা পাৰ্থ নোৱাৰা যদিহে ল'ব হিন্দুকৰ প্ৰাণ আছিল পৎকাতব নিজ প্ৰাণদান সত্য সত্য যদুপতি আছিল বিস্মৃত দাদা দাদা মহাত্মন জীবন নিৰ্মালি মোৰ নবহাই আগ ভাঙিব খুজিলো আগে দেব পূজা ভাগ ক্ষমা কৰা দাদা চিন্তা নাই যদুপতি আপুনি বিদাৰি আজি বৈক্ষ আপোনাৰ আপুনি শুনিতে ধাৰি তৰ্পণ কৰিম তাৰে সত্য অংগীকাৰ সত্যাশ্বৰী বীৰত্বৰ পৰাকাষ্ঠা দেখুৱাব নালাগে ত্ৰিভুৱন আত্মহত্যা কৰি জগতত কীৰ্তি ৰাখিব নালাগে ত্ৰিভুৱন বিজয়ী ফাল্গুনীৰ শুনিতেৰে পাণ্ডৱ শিবিৰ ৰঞ্জিত কৰিব নালাগে যদিহে আত্মহত্যা কৰিব খুজিছা আত্মশ্লাঘা কৰিলে আত্মদান কৰা হ'ব সেই হওক যদুপতি তোমাৰ ইচ্ছাই পূৰ্ণ হওক শুনা শুনা মহাৰাজ দেৱসুৰ জয়ময় পাৰ্থ মহাবীৰ এই সূৰ্তি সবাহুৰে কৰিছিলো ধুলিত চাঁদ লক্ষ লক্ষ ৰাজেন্দ্ৰ মণ্ডলী স্বয়ংবৰৰ দিনা দুৰ্পদ বলাই মল্ল যুদ্ধ কৰি শ্ৰেষ্ঠীৰ সংহাৰ কৰি ত্ৰিশূলেৰ সতে শুনা শুনা মহাৰাজ পাশুপাত অস্ত্ৰ লাভ কৰিছিলো মই আজি তব সন্মুখত কৰিলো প্ৰতিজ্ঞা সাক্ষী তুমি যদুকুলমণি এই গান্ধীবেৰে মোৰ কুৰুক্ষেত্ৰ সমৰস্থলীত বিনাশী ৰাধাৰ পুত্ৰ দৈৰথ যুদ্ধত কইনক শূন্য কৰি দুঃশাসন মামা আজি তোমাৰ পৰীক্ষা দিন অ' কৌৰৱেশ্বৰ দুৰ্যোধনৰ শ্ৰেষ্ঠ ভাতা তুমি বিকুদৰৰ যোগ্য প্ৰতিদ্বন্দ্বী এই গদা ৰাঘাটক ৰাইক ভীমৰ শিৰ চূৰ্ণ কৰি তাৰ আসুৰিক লীলা খেলা আজিয়েই শেষ কৰিব লাগিব সন্দেহ কৰিছা মামা এই দুঃশাসনৰ প্ৰতাপ তুমি দেখা নাই স্বৰ্গৰ দেৱৰাজ যাৰ ভয়ত কম্পিত পাতালৰ বাকুকি মৰিছিত সেই দুঃশাসনৰ আগত ভীম কোন ভীম তোৰ পাপিষ্ঠ নৰধম কুলৰ কণ্ঠ ইষ্ট দেৱতাক স্মৰণ কৰ
আৰু তই চক্ৰান্তকাৰী ৰাজদ্ৰোহী গান্ধাৰ পুত্ৰ কায়ে। মই নহয় বিপুলৰ, মই নহয়। মই ৰজস্বলা দুপুৰী চুলিত ধৰা নাই। এক অৱস্থা সঠিক ৰাজসভাত ব্যৱস্থাও কৰিব খোজা নাই। মোৰ পক্ষ ৰক্ত পান কৰিম বুলি তুমি প্ৰতিজ্ঞাও কৰা নাই। তোমাৰ প্ৰতিজ্ঞাৰ লক্ষ্য এই দুঃশাসন কি চাই আছা? দেৱৰাজ তোমাৰ ভয়ত কম্পিত, বাহুকিত মূৰ্ছিত, ভীমৰ পৰ্ব চূৰ্ণ কৰা, পাণ্ডৱৰ শক্তি লোপ কৰা। যদি ৰক্ষা কৰ শুনিতে পক্ষ নকৰো ময়ো তুলি দিম।
তই এই হাতেৰে স্পৰ্শ কৰিছিলি আজি তোক কোনে ৰক্ষা কৰে আজি তোক কোনে ৰক্ষা কৰে এই ভীমৰ হাতৰ পৰা দুৰ্যোধনক মাত কৰ্ণক মাত শকুনিক মাত চাও আজি ভীমৰ হাতৰ পৰা তোক কোনে ৰক্ষা কৰে ভীম আজি ৰক্ত পায়ে আজি তৃষ্ণা তোৰ প্ৰাণ ভীমৰ হাতত আজি দুঃশাসন পাঞ্চালী যুক্ত হল আজি মুক্তকে পাঞ্চালী কৃষ্ণ গোটেই গাতে আপুনি আহত হৈছে আহত নহয় আহত হোৱা নাই নিহত হৈছে নিহত আপুনি কি কৈছে গোটেই গাতে অথচ ভয় নকৰিবা কৃষ্ণ উন্মাদ হোৱা নাই নৰ ৰক্ত প্ৰাণ কৰি আহিছো আৰু এইয়া ৰক্ত তোমালৈ লৈ আহিছো নৰ ৰক্ত পান কৰিছে কাৰ ৰক্ত ভাতৃ স্নেহৰ ভাতৃ হে ভগৱান এইবোৰ তুমি কি শুনাইছা কি দেখুৱাইছা মাতা ভগৱানক মাতা উচ্চ কণ্ঠে ভগৱানক মাতা আকুল পানে শুদ্ধ চিতে ভগৱানক কোৱা ও ভগৱান তুমি আছা তুমি মোক হত্যা কৰিবা কৰিম কৃষ্ণ চিৰ ভাগিনী মই তুমি মোক হত্যা কৰা কৰিম কৃষ্ণ তোমাকো হত্যা কৰিম আহা আজি মুক্তকেশী পাঞ্চালীক হত্যা কৰি বিষণ্ণ বদন দৰ্পনন্দিনীক হত্যা কৰি লাঞ্ছিতা উপমানিতা যজ্ঞহীনিক হত্যা কৰি তাৰ পৰিৱৰ্তে পাণ্ডৱৰ জয় লক্ষ্মী ভাবি ভাৰতৰ অধীশ্বৰী হাস্য মুখৰিত কৰি চিৰ প্ৰফুল্লিতা কৰো যজ্ঞহীনিক প্ৰতিজ্ঞামুক্ত কৰি আজিৰ পৰা কৃষ্ণৰ উন্মুক্তৰে বেনি যুক্ত কৰো
তক করু সুরামণি ছোৱা ৰাখে মোৰ ৰথ চক্ৰ ৰাক্ষসী ধৰায় খন্তেক অপেক্ষা কৰা বিদাৰি ধৰাৰ বক্ষ মুক্ত কৰো ৰথ বীৰবৰ মুক্ত কৰা অবিলম্বে অপেক্ষা কৰিলো সাৱধান ধনঞ্জয় কোনো ক্ষমা নাই কৃষ্ণ কৃষ্ণ তুমি এনে দয়াময় অগতিৰ গতি তুমি এনে নাৰায়ণ পতিত পাৱন পাৰ্থ পাৰ্থ ক্ষত্ৰিয় কুলমণি তুমি সাৰথীৰ কথা শুনি বংশত কলংক সাৰি বীৰ ধৰ্ম বিসৰ্জন নিদিবা ভালকি কোন ধৰ্মমতে কৌৰৱৰ নৰক সভাত পাঞ্চালীক লাঞ্ছনা কৰোঁতে সমৰ্থন কৰিছিলা কোৱাহে ধাৰ্মিক কৌৰৱৰ পাপ পাহাৰত অন্যায় পাহাৰে চলি পঞ্চ পাণ্ডৱক বনবাস দিয়াৰ কালত কোন ধৰ্মমতে কৰ্ণ দুঃশাসনে কেশ স্পৰ্শ কৰোঁতে সতীৰ কাঠৰ পুতলা হৈ নিমাতে নিতালে বহি আছিলা ধাৰ্মিক কৃষ্ণ কৃষ্ণ দুৰ্যোধন ভাৰতৰ একছত্ৰী ৰজা অনুগত প্ৰজা মাথোবয় ৰজাৰ ধৰ্মই ধৰ্ম পালিত প্ৰজাৰ কৃষ্ণ তুমিতো নোহোৱা কাৰুদা তুমিতো নোহোৱা সেই পাণ্ডৱৰ দা তেনেহ'লে ষড়যন্ত্ৰ কৰি কৰি উত্তেজিত কৰি কৰি স্বৰ্ণময় ভাৰত ভূমিত অগ্নি জ্বলালা কিয় ভাই কন্দল লগাই যুক্তি তৰ্ক বিচাৰৰ নাই প্ৰয়োজন অৰ্জুন অৰ্জুন এই পাখণ্ডই দুগ্ধ পুষ্য সুকুমাৰ সুভদ্ৰাৰ আলাসৰ লাৰু প্ৰাণাধিক অভিমন্যুক তোমাৰ অন্যায় সমৰ কৰি পশুৰূপ ধৰি নিশংস নিৰ্মমভাৱে হত্যা কৰিছিলে ফাল্গুনী ফাল্গুনী এই আজি সুবৰ্ণ সুযোগ লোৱা লোৱা তাৰ প্ৰতিশোধ সত্য সত্য অতি সত্য হেৰ পাখণ্ড অধম ভাল ধৰ্মলৈ আজি মনত পৰিল পশুবধ বধ কৰি নিৰ্মম হাতেৰে পশু তই শেষ কৰো আজি তোৰ পশু অভিনয় ক্ষত্ৰিয় কুলমণি হেৰ পাপিষ্ঠ দুৰ্মতি অতি অতি ভাগ্যৱান তই ব্ৰহ্ম সাপে ঋষি সাপে নকৰাহেঁতেন মোক জৰ্জৰিত নিদাৰু নিয়তিয়ে নকৰাহেঁতেন গ্ৰাস ৰথ চক্ৰ মোৰ থাকক সাৰথি তোৰ নৰ নাৰায়ণ সেই বিজয়েৰে আজি শিৰচ্ছেদ কৰি ক্ষত্ৰিয় পূজাৰী হৈ মাধৱক পুজিলোহেঁতেন তোৰ সেই চিন্তামুণ্ড উপহাৰী তাৰ আগতেই আজি অধম পামৰ তোৰ শুনিতেৰে হক পূজা
কুৰুক্ষেত্ৰ ধৰ্মক্ষেত্ৰ ই যে শূন্যতীৰ যোৱা কৰ্ণ মহাধনুদ্ধৰ সৰগত পাবা স্থান উচ্চ মনোহৰ দয়াময় দয়াময় জন্ম অভিনয় জন্ম জন্মান্তরে যেন কমল ঠাই দিয়া কুৰুক্ষেত্ৰৰ সামৰণি পৰি আহিছে অকল বাকি মাথো দুৰ্যোধনক শেষ কৰিব পাৰিলে মোৰো কৰ্তব্যৰ শেষ হ'ব
শৈল আৰু শকুনি সিহঁতৰ কাৰণে বিশেষ চিন্তান্বিত হ'ব নালাগিব। দাদা তীৰ্থৰ পৰা ঘূৰি অহাৰ আগতে দুৰ্যোধনক কিবা এটা কৰিব পাৰিলে মোৰো কৰ্তব্যৰ শেষ হ'ব। দুৰ্যোধন দাদাৰ পৰম ভক্ত নহয়, শকুনিকো লগে লগে আঁতৰাব লাগিব, নহ'লে হয়তো আও আজি মোৰ পৰম ভাগ্য। দেখোন নাৰায়ণৰ আগতে ওলালোহি। মামা প্ৰণাম। তোমাৰ কথাকেই ভাবি আছিলোঁ। কুৰুক্ষেত্ৰৰ ভাৱ এৰি মোৰ কথা ভাবিছিলানে? কুৰুক্ষেত্ৰৰ ভাৱৰ মাজতেই মোৰ কথা ভাবিছিলা? মাজতে? তেনেহ'লে আমাৰো চাউল উকলি। কিয় মামা? অত দিনে ডাঙৰ ডাঙৰ গ্ৰহ নক্ষত্ৰবোৰ গণনা কৰি আছিলা দেখিয়েই আমিবোৰ চকুত পৰা নাছিলোঁ। এতিয়া সেইবোৰ শেষ কৰি যদুপতিয়ে যেতিয়া সৰু সৰু তৰাই লেখত ধৰিলেহি, আমিবোৰ পপিয়া তৰা, আমাক খহাবাই। মামা তুমি বৰ চতুৰ। সকলোখিনি যদুপতিৰ পৰাই ধাৰ কৰা। বাৰু মামা এটা কথা সোধো, ক'বানে? অন্তৰ্যামী ভগৱানে নকলেও জানিব। বাৰু কোৱাচোন, তুমি এই কুৰুক্ষেত্ৰৰ যুদ্ধত কাৰ পৰাজয় হ'লে ভাল পোৱা? কুৰুক্ষেত্ৰত পৰাজয় হ'বলৈ আৰু বাকী নাই। এতিয়া ভাল পাইছো নে বেয়া পাইছো সকলোখিনি যদুপতিয়েই জানে। মামা কৌৰৱৰ আশ্ৰয়ত থাকি দুৰ্যোধনৰ ইমান বিশ্বাসভাজন হৈ বিশ্বাসঘাতকী হ'লা কিয়? তাৰ উত্তৰো আজি নাৰায়ণক দিব লাগিবনে? তুমি নিষ্ঠুৰ। আৰু তুমি? মই মোৰ কৰ্তব্য কৰিছোঁ। মোৰ কৰ্তব্য কোনখিনিত ত্ৰুটি হ'ল নাৰায়ণ? ভাগিন ভাগিন বুলি মুখৰ অমৃতেৰে ফুলাই অন্তৰৰ চিৰসঞ্চিত হলাহল বিষ খোৱাতকৈ সন্মুখ যুদ্ধত অসি ধাৰণ কৰি শত্ৰুতা আচৰণ কৰা অনেক গুণেই শ্ৰেয় মামা। যদুপতি ক্ৰোধান্ধ মানুহ মই। এই প্ৰতাৰণা, এই প্ৰবঞ্চনা ক্ষমাৰ অযোগ্য বুলি জানো, কিন্তু পূৰ্ণব্ৰহ্ম ভগৱান শ্ৰীকৃষ্ণতকৈও মোৰ এই আচৰণ বেছি দুখনীয়নে? ভুল বুজিছা মামা। কৰিয়েই ভুলতেই অভ্যস্ত হলো। এতিয়া আৰু সেই সময়ত সেই ভুল নাভাগে নাৰায়ণ। মামা তোমাৰ দুখতে কৌৰৱ ধ্বংস হ'ল। স্বৰ্ণলংকা ছাই কৰিলে ৰাজভাতা বিভীষণে, আৰু আজি স্বৰ্ণময় ভাৰত ভূমি তুমি শ্মশানত পৰিণত কৰিলা ৰাজমাতুল তুমি শকুনিয়ে। মোৰ ধন্যবাদ গ্ৰহণ কৰা যদুপতি। নুবুজিলো মামা। অতি সহজ। পৰ পদসেৱী শকুনি, দুৰ্যোধনৰ অন্যাৰে পালিত দৰিদ্ৰ শকুনিৰ প্ৰবঞ্চক প্ৰতাৰক ৰাজদ্ৰোহী শকুনি মূৰৰ ওপৰত ভাৰত যুদ্ধৰ সকলো দুখ চাপি দি অগতিৰ গতিত জগতৰ প্ৰতিয়ে যেতিয়া এই দুখৰ হাত সাৰিব পাৰে, সেই শকুনি সামান্য শকুনি নহয়, তাৰ জনমো ধন্য আৰু জীৱনো ধন্য। আৰু সেই জনমৰ গৰাকী তুমিয়ে যদুপতি। মোৰ ধন্যবাদ গ্ৰহণ কৰা। মামা তোমাৰ উদ্দেশ্য আৰু মোৰ উদ্দেশ্য একে নহয়। তোমাৰ উদ্দেশ্য প্ৰতিশোধ, ধ্বংস, আৰু মই মোৰ যদা যদা হি ধৰ্মস্য অদ্ভুতানম মদৰ্মস্য
যদাত্মনং সৃজাম্যহং পরিত্রাণায় সাধূনাং বিনাশায় চ দুষ্কৃতম ধর্ম সংস্থাপনার্থায় সম্ভবামি যুগে যুগে। যে কাম কোনেও কৰিব নোৱাৰিলে সেই কাম কৰিব আজি শৈল। দুৰ্নবধৰ দিনা শকুনিয়ে কোৱা কথা মনত পৰিছে। শৈল, তুমি এই দুৰ্যোধনৰ মান ৰক্ষা কৰিব লাগিব। আজি সেই অপূৰ্ব সুযোগ সমাগত। দুৰ্যোধন অযোগ্যজনক সেনাপতি পাতি অতদিনে শক্তি ক্ষয় কৰি যি ভুল কৰি আহিছিলে তাক আজি সহজেই বুজিব পাৰিবি। মধ্যপ্ৰদেশ কুৰুক্ষেত্ৰৰ আদি সেনাপতি পতা হলে হস্তিনাপুৰত আজি প্ৰতিহীন অবলা পিতাহীন পুত্ৰ কন্যাৰ কৰুণ বিনৰে শুনিব নালাগিলহেঁতেন। ইফালে দুৰ্ঘোৰ যুদ্ধ লাগিছে আৰু তুমি কৌৰৱৰ সেনাপতি হয় ইয়াত পাণ্ডৱৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আছা। মামা, শৈলই নিজৰ দায়িত্ব বুজে। সন্তোষ পালো। ভীমাৰ্জুন ক'ত? যুদ্ধ ক্ষেত্ৰত কুৰু বাহিনীক এফালৰ পৰা পিহি আনিছে। তুমি ইয়াত কিয় মামা? তোমাক বিচাৰি। মোৰ কোনো আৱশ্যক নাই। যোৱা, যুদ্ধ কৰা। আমাৰ জয় অনিবাৰ্য। মই ইয়াতে ভীমাৰ্জুনৰ বাবে অপেক্ষা কৰিম। কিন্তু সেনাপতিক নে নেকি আমাৰ সেনা? তৰ্ক নালাগে মামা। কুৰুক্ষেত্ৰৰ সেনাপতি মই। মোৰ আদেশ যুদ্ধ কৰা। যদি আদেশ পালন নকৰো? কুৰুপতিৰ মামা বুলি নকৰো ক্ষমা। কুৰুক্ষেত্ৰত কাপুৰুষৰ স্থান নাই। শৈল, ভাৰত যুদ্ধৰ অৱসান হওঁ হওঁ ৰথী মহাৰথী গল, ঐক্যহীনী সয়ানী পাঠ হল। ভাৰতৰ প্ৰতাপী দুৰ্যোধন ভাতৃহীন শক্তিহীন হল। অথচ এই শকুনি কোনেও ৰঙা চকু দেখুৱাই আদেশ দিবলৈ সাহস নকৰিছিল। দুৰ্যোধনৰ মাতুল বুলি কুৰুকুলৰ উপদেশক বুলি ভাৰতে শকুনিলৈ ভয় কৰা নাই। ভাৰতে শকুনিক ভয় কৰিছে শকুনি বুলি। শুনা শৈল, যি কুৰুক্ষেত্ৰৰ তুমি চতুৰ্থ সেনাপতি হৈ নিজৰ ওপৰত গৌৰৱ কৰি এই শকুনিৰ ওপৰত প্ৰভুত্ব দেখুৱাব খোজা, সেই কুৰুক্ষেত্ৰ ৰুদ্ধোধন কৰিছিল এই শকুনিয়ে। আৰু জবৰি গাঁও পেলাব এই শকুনিয়ে। তোমাৰ উদ্দেশ্য? মোৰ উদ্দেশ্য মোৰ উদ্দেশ্য জানিব খুজিছা? স্তপৰ ওপৰত মোৰ অট্টহাস্য শুনা নাছিলা? পাশা খেলত পিতৃ অস্থিৰে নিৰ্মিত পাশতি ৰাখি মোৰ উদ্দেশ্য বুজা নাছিলা? মোৰ উদ্দেশ্য কৌৰৱ সেনাপতি হৌৱা বায়ু বেগে উঠিছিল লৰি আহিছে।
ইয়াতো নাই ক'ত পলাল পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈকে বিচাৰি হলেও এই কুলাংগাৰ গান্ধাৰ পুত্ৰ শকুনি আজি তোক হত্যা কৰি শৈলগৰ সহদেৱে মোকো বিচাৰি ফুৰিছে দুৰ্যোধন বিদায় যি শকুনিৰ ৯৯টা ভাতৃৰ বৃদ্ধ পিতা অনাহাৰত অন্ধকাৰ কাৰাগাৰত তিল তিলকৈ মাৰিছিলা সেই শকুনিয়ে আজিৰো তোমাৰ ৯৯টা ভাতৃৰ চক্ৰত পেলাই অন্ধ ধৃতৰাষ্ট্ৰৰ বুকুত এখন চিতা জ্বলাই তাৰ আখৰে আখৰে পালন কৰিলো আজি মোৰ কৰ্তব্যৰ শেষ কি চক খাই উঠিলা যে পূজা শেষ কৰিয়ে তোমাৰ কথাকেই ভাবি আছিলো সহদেৱ সহদেৱ ঠিক সময়তেই আহিলা আহা আজি এই পুণ্য কুৰুক্ষেত্ৰত কুৰুকুলৰ মন্ত্ৰণাদাতা দুৰ্যোধনৰ মাতুল ভাৰতৰ ধূমকেতু মানৱ জন্মৰ প্ৰহেলিকাৰ শকুনিৰ শেষ নিশ্বাসত ভাৰত যুদ্ধৰ অৱসান পেলাও সেই বুলি আত্মসমৰ্পণ নকৰো ময়ো অহিচালনা কৰিব জানো লোৱা অস্ত্ৰ লোৱা আজি তোমাৰ পাদপদ্মত পুনৰ উৎসৰ্গা কৰিলো দুৰ্যোধন ধৃতৰাষ্ট্ৰ গান্ধাৰী সহদেৱ প্ৰস্তুত যুদ্ধ
ল তোৰ পুৰস্কাৰ গ্ৰহণ কৰ সপোনিয়ে নিৰান্নবৈ ৰাজপাটাক মৃত্যুদণ্ড দিব পাৰে সেই সপোনিয়ে মৃত্যু গ্ৰহণ কৰিবও পাৰে আজি মোৰ মৃত্যু নহয় আজি মোৰ মুক্তি লোৱা হস্ত লোৱা Tujuna